গুৱাহাটী মহানগৰী পশ্চিম প্ৰান্তৰ পূব মাজিৰগাঁৱত স্থাপিত অসম জাতীয় বিদ্যালয়ৰ নুনমাটিৰ আধাৰত প্ৰতিষ্ঠিত সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ 11তম বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান পালন কৰা হয়। বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানটি দৌল গোবিন্দ মন্দিৰ প্ৰাংগণ গড়ল বৰুৱাপাৰাত আয়োজিত হয় আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভণিতে পতাকা উত্তোলন, বৃক্ষৰোপণ, প্ৰাচীৰ পত্ৰিকা অলংকাৰ উন্মোচন আৰু লগতে মঞ্চ মুকলি আৰু বন্তি প্ৰজ্বলন আদিৰে আৰম্ভ কৰা হয়। সাংস্কৃতিক মঞ্চত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত, নৃত্য, কবিতা আবৃত্তি, দলীয় নৃত্য, একক নৃত্য আদি পৰিৱেশন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানৰ মাজতে বিশিষ্ট ব্যক্তিসকলক এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াৰ লগতে নিমন্ত্ৰিত শিল্পী জিতুল পৰেশে গীত পৰিৱেশন কৰে। মেজৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ইত্যাদি কাৰ্যসূচীৰে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী আছিলে আৰু প্ৰায় 11মান বজাৰ পৰাই আমাৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হৈছে। উদ্বোধন কৰিছে আমাৰ স্থানীয় সমাজসেৱক তথা অভিনেতা মাননীয় জিতেন বৰুৱাদেৱে আৰু ইয়াৰ পাছত বন্তি প্ৰজ্বলন কৰিলে সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ মুখ্য উপদেষ্টা অতুল চন্দ্ৰ পটকীদেৱে আৰু প্ৰায় 12মান বজাৰ পৰাই এতিয়াও আমাৰ কণ্টিনিউ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান চলি আছে। শিক্ষানীতিৰ অধীনত প্ৰতিষ্ঠিত মাতৃভাষাৰ বৰ্তমান অংকুৰৰ পৰা আমাৰ নতুন আমাৰ বিদ্যালয় নামভৰ্তি চলি আছে। গতিকে কোনোবা যদি অভিভাৱিকা আমাৰ বিদ্যালয়ৰ যি শৈক্ষিক নীতি আৰু আমাৰ যিবোৰ শিক্ষাৰ আমাৰ ঘৰত যদি আমাৰ ভাবে যে আমাৰ বিদ্যালয়ত তেওঁলোকৰ ছাত্ৰ-ছাত্ৰী নামভৰ্তি কৰাব বিচাৰে তেতিয়াহ'লে আমাৰ বিদ্যালয় খোলা আছে, কাৰ্যালয় খোলা আছে। প্ৰায় 31 তাৰিখলৈ নামভৰ্তি কৰিব পাৰিব আৰু 1 তাৰিখৰ পাছত আমাৰ নতুন বাৰ্ষিকৰ আমাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব। আমাৰ প্ৰায়